এইটো ভিডিঅ'ত আমি শিকিম কেনেকৈ ইংৰাজীত সোনকালে কথা ক'ব পৰা শিকিব পৰা যায়, কেনেকৈ আমি সোনকালে ইংৰাজীত কথা পাতিব পাৰি। চ' প্ৰথমতে আপুনি বাক্য শিকিব লাগিব। কেইটামান বাক্য শিকক, সহজ সহজ বাক্য শিকক, যেনেকুৱা ইট মানে খোৱা, গো মানে যোৱা। আৰম্ভণিটো কেনেকৈ কৰিব, মই এটা ইণ্টাৰেষ্টিং বস্তু মোৰ জনা আছে, সেইটো বস্তুৰ পৰা মই প্ৰেক্টিছ কৰোঁ। আজিকালি মই বহুত জেগাত ইংৰাজীত কথা পাতোঁ, মোৰ কোনো সমস্যা নহয়। ত' সকলোতকৈ ভাল এটা টেকনিক মোৰ তাত আছে, যেনেকুৱা আই মানে মই প্ৰথমতে কি ক'ব, মই মানে আই। যাওঁ, গো, খাওঁ, ইট। মই, আই, গো, যাওঁ। প্ৰথমতে অসমীয়াটো ক'ব, যেনেকুৱা মই যাওঁ, কি হ'ল, আই গো। এনেকৈ প্ৰথমতে আপুনি অসমীয়া বাক্যবিলাক কেনেকৈ কয় সেইটো আগে শিকক। তাৰপিছত সেইটো ইংৰাজী কি সেইটো জানি কিনে এটা চেণ্টেঞ্চ বনাওক। আৰু গ্ৰামাৰৰ প্ৰেছাৰ নল'ব। গ্ৰামাৰৰ প্ৰেছাৰ বহুত জেগাতে পাব আপুনি। গ্ৰামাৰ শিকি আছে, হাই ছেকেণ্ডেৰীত গ্ৰামাৰ শিকে, মাষ্টাৰ গ্ৰেজুৱেট কৰাৰ আগত গ্ৰামাৰ শিকে, ক্লাছ 7ত গ্ৰামাৰ শিকে। কিন্তু বহুতক দেখা যায় গ্ৰেজুৱেটেড কৰি আহি কিনেও, মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ পিছতো কিন্তু বহুতে MBA কৰা অহাৰ পিছতো কিন্তু বহুতে ভালদৰে ইংৰাজীত কথা ক'ব নোৱাৰে, ইংৰাজীত ৰাইটিং ৰিডিং কৰিব নোৱাৰে। তাৰ এটাই কাৰণ, কিবাকৈ পাছ কৰি গৈছে আৰু মানে ইংৰাজীটো, কিন্তু ইংৰাজীটো ভালদৰে তেওঁলোকে চৰ্চা কৰা নাই, মানে গ্ৰামাৰে শিকি আছে। তো গ্ৰামাৰৰ সিমান এটা প্ৰয়োজন নাই আশা কৰোঁ। মই কিন্তু সিমান গ্ৰামাৰ নাজানো, সঁচা কথা যিটো সেইটো কৈ আছোঁ। মই কিন্তু ইংৰাজীত কথা কওঁ বহুত জেগাত, আৰু মোৰ যিটো মানে দৈনন্দিন যিটো প্ৰয়োজন হয় ইংৰাজীত, মোটামুটি চলি যায়, মই ইংৰাজীত কথা ক'ব পাৰোঁ। যেনেকুৱা কোনোবা মানুহৰ লগত কথা পাতিব লগা হ'ল, চ' আপুনি বাক্য শিকক, সেইবিলাক বাক্য লিখক, আৰু কিতাপ পঢ়ক। ইংৰাজী শিকোৱা বহুত কিতাপ আছে, কিতাপবিলাক আপোনালোকে পঢ়িব। কিন্তু কিতাপ পঢ়ি লিখি কিন্তু আপুনি ইংৰাজীত কথা পাতাও নহ'ব। আপুনি মুখেদি প্ৰেক্টিছ কৰক। যেনেকুৱা কিতাপত 10টা চেণ্টেঞ্চ পালে, ইট মানে খোৱা, ৰানিং মানে চলি থকা, ড্ৰাইভিং মানে গাড়ী চলাই থকা, আৰু ৱাকিং মানে খোজকাঢ়ি যোৱা। এনেকুৱা বস্তুবিলাক শিকিলে, প্লেইং মানে খেলা কৰা, প্লে মানে খেলা, এইবিলাক বস্তু লগ লাগি কেনে, যেনেকুৱা আই মানে মই, আৰু খেলা মানে, যেনেকুৱা মই মানে আই, খেলা মানে প্লে, এনেকৈ ক'লে মই খেলোঁ, আই প্লে, হৈ গ'ল। এনেকৈ কৰি কিনে প্ৰেক্টিছ কৰক। তাৰপিছত গ্ৰামাৰৰ সাধাৰণভাৱে আপোনাৰ টেন্স 3টা জানিব পাৰে, যেনেকুৱা আই প্লে মানে মই খেলোঁ, কেতিয়া খেলোঁ তাৰ কোনো নিৰ্দিষ্ট টাইম নাই। মই খেলি আছোঁ, আই এম প্লেইং, ING কৰি দিলে, বা আপুনি খেলিছে আগতে ক'ব পাৰে আই প্লেড। এই 3টা ফৰ্ম জানিলে আপুনি মোটামুটি বহুত কথা পাতিব পাৰিব। আৰু বহুতে মানে কয় মানে গোটেইকেইটা টেন্স জানিব লাগে। টেন্স জানিবলৈ আপুনি যে ইংৰাজীত দক্ষতা হৈ যাব, ইংৰাজীত টেন্স জানি একদম আপুনি মুখস্থ কৰি বহুত কিবা কিবি গ্ৰামাৰ জানি কিনে আপুনি বহুত টেন্সৰ গোটেইকেইটা আপুনি ভাগ জানিলে, টেন্সৰ যেকেইটা মানে ভাগ আছে সেইবিলাক শিকিলে, নেৰেশ্যন শিকিলে, আৰু পজিটিভ ভাৰ্ব শিকিলে, নেগেটিভ চেণ্টেঞ্চ বনোৱা শিকিলে। কিন্তু আপুনি মুখেৰে কিন্তু প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছ কৰা মষ্ট ইম্পৰ্টেণ্ট।